আপনি কোন কৰিশ্মাৰ কথা কৈছে? নৰ্তকীজনীৰ এই নৰ্তকী তাই আচলতে পাঠিকা নহয়তো, তাই নৰ্তকী হয়। কাৰণ নৰ্তকী যদি নহয় আগতে কিবা পে 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 এইবিলাক কৰিছে। আজি অসমৰ বিশ্ববৰণ্য যিজন শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা, এই বিষ্ণুপ্ৰসাদ ৰাভাৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিক এই কৰিশ্মা নাথে নামৰ মাজত নি নামকো অপমান কৰিছে আৰু বিষ্ণুপ্ৰসাদ ৰাভাকো অপমান কৰিছে, আনকি ৰাভা জাতিটোক অপমান কৰিছে। এই ৰাভা জাতিটোক অপমান কৰাৰ অধিকাৰ তাই ক'ত পালে? নাগাৰা নামক অপমান কৰাৰ অধিকাৰ ক'ত পালে? আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি কালজয়ী গীত নামৰ মাজত এনেকুৱা ধৰণে নি তেওঁ গোটেই ৰাভা গোষ্ঠীটোক অপমান কৰিছে। অকল বিষ্ণুপ্ৰসাদ ৰাভাকেও অপমান কৰা নাই, বিষ্ণুপ্ৰসাদ ৰাভাৰ ল'ৰাই যি কেছ কৰিছে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে এনেকুৱা এই নৰ্তকীবিলাকৰ কাৰণে যিটো নাম হৰিৰ নাম, য'ত নৱৰস থাকে, য'ত ভগৱানৰ কথা থাকে, যি ভগৱানৰ অমৃতবাণী সকলোফালে বিয়পাব লাগে, সেই সময়ত এই অমৃতবাণীক এৰি তেওঁ যে নৰ্তকী স্বভাৱত বিষ্ণুপ্ৰসাদ ৰাভাক অপমান কৰিলে, তেওঁ নাগাৰা নাম সংঘ, মই আচলতে অসম নাগাৰা নাম সংঘক দুখিছোঁ আৰু যিসকলে সেই নাম চাই আছিল সেইসকলক দুখিছোঁ। আৰু এই বাৰে বাৰে অসমখনত নামৰ মাজত থাকি হৰিৰ নামক কলংকিত কৰা এজনী পাঠিকাক ৰাইজে কিয় মাতে তাকে ভবা নাই। মই বাৰে এই ক্ষেত্ৰত আমি বিৰোধিতা কৰিছোঁ আৰু যেহেতু তেওঁৰ ওপৰত কেছ দিছে অতি শীঘ্ৰে তেখেতক এৰেষ্ট কৰিব লাগে। কাৰণ যাতে ভৱিষ্যতে কোনো পাঠকে কোনো শিল্পীৰাজিক ধ্বংস কৰিব নোৱাৰে, কোনো এটা জাতিক অপমান কৰিব নোৱাৰে, নাগাৰা নামক যাতে অপমান কৰিব নোৱাৰে, শাস্ত্ৰক যাতে অপমান কৰিব নোৱাৰে। তেওঁ শাস্ত্ৰ এৰি শাস্ত্ৰৰ মাজত ৰাভা সংগীত আনি বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁ অপমান কৰিছে। গতিকে মই বিষ্ণুপ্ৰসাদ ৰাভাৰ হৈ আমি বিষ্ণুপ্ৰসাদ ৰাভাক সহস্ৰ প্ৰণাম জনাইছোঁ সেই পৰিয়ালটোৰ হৈ। কিন্তু অসমত যিয়ে এনেকুৱা কলংকিত কৰে, এই কলংকিত কৰা পাঠিকাক ইমান দেৰিলৈকে ৰাখিবই নালাগে, অতি এৰেষ্ট কৰি জেল হাজতলৈ পঠাব লাগে। নাগাৰা নাম সংঘ বৰ্তমান বিফল। নাগাৰা নাম সংঘ এইকাৰণেই বিফল, নাগাৰা নাম সংঘৰ আচলতে কথা আছে কি, কিছুমানে নাগাৰা নাম সংঘৰো এটা আছে বাইক কিনিব দিয়া, বাইক কিনি মদ খাব যোৱা, এইবিলাক শাস্ত্ৰত নাই। আনকি নাগাৰা নাম সংঘৰ সভাপতি হয়তো কৰিছে আৰু সেইকাৰণে এইবিলাকে কৰে। গতিকে মই মাননীয় সভাপতি মহোদয়কো কৈছোঁ যে এই বাইক কিনা কিবা কিনা এইবিলাক শাস্ত্ৰত নোহোৱা বস্তু নামৰ মাজত আনি সমাজখনক কলুষিত, সমাজখনৰ মাজত হৰিৰ নামক কলুষিত কৰিব নালাগে আৰু তেখেতসকলে সাৱধান হ'ব লাগে আৰু তেখেতসকলে সকলোকে সাৱধান কৰি দিব লাগে। আৰু তেখেতসকলে হৰিৰ নামহে যাতে গায়, য'ত মানুহে এই ভগৱানৰ নাম অমৃত শুনিলে মানুহৰ অমৰত্ব জ্ঞান হয়, মানুহে অমৰত্ব লাভ কৰে। সেই হৰিৰ নামৰ থলত বাইক কিনিব যোৱা, পে কৰা, এই বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত কলুষিত কৰা, এইবিলাকক আচলতে উচিত শিক্ষা দিব লাগে অসমৰ ৰাইজে। কাৰণ হিন্দু সমাজত সনাতন ধৰ্মত তেওঁলোকে সনাতন ধৰ্মক অপমান কৰি আছে। নাম গোৱাৰ মাজেৰে তেখেতসকলে বেপাৰ কৰি পেলাই তেখেতসকলে হৰিৰ নামক অপমান কৰিছে। আচলতে কিছুমান মিডিয়াৰো দোষ আছে। এই মিডিয়াসকলে এই পে কৰে, তাইক উঠাই দিব লগা কি আছে? আপোনালোকে কওক, তাইক পে কৰোঁতে উঠাই দিব লগা আছে নেকি? এই আজি কৰিশ্মা নাথৰ হৈ একদম পূৰা ফালি পেলাব লাগে মিডিয়াসকলে। কাৰণ কিয়, তেওঁ যিটো আজি বিষ্ণুপ্ৰসাদ ৰাভাক সকলোৱে জানে, তেখেতসকলে কেনেকুৱাকৈ সৈনিক হিচাপে কাম কৰিছে, তেখেতসকলে দেশৰ কাৰণে কাম কৰিছে, তেখেতসকলে দেশৰ কাৰণে ব্ৰিটিছৰ এগেইনষ্টে যুঁজিছে, হয়নে নহয় কথাটো? তেনেকুৱা এজন মানুহক, তেনেকুৱা এজন কালজয়ী গীতক এই কৰিশ্মা নাথৰ যিটো নৰ্তকী, এই আৰু আপোনালোকে নাচিলে চাব, নামত তেনেকুৱাকৈ কোনো নানাচে। আচলতে তেওঁ নামৰ শিল্পী নহয়, তেওঁ নৰ্তকী হয়।